हेलो गाइस वेलकम बैक टू माय अनदर भिडिओ आपनालोকৰ खबर बार केनेকুৱা আৰু মোৰ ভালে আৰু আজি আমাৰ আগৰ স্কুলত যেহেতু গোল্ডেন জুবলি হেহে ভাবিলো আপোনালোকক ভিডিওটো শেয়াৰ কৰো বুলি আৰু এয়া দেখিছে মোৰ লগৰজনীৰ ভন্টি হয় আৰু ইজনী থাপনা তাৰ পাছত আমি ইফালে আহিলো আৰু এয়া ভাইটিয়ে মানে স্কুলতে আছিল আৰু আমি অকমান দেৰিকে গলো তাৰ পাছত এইফালে এনেকৈ কিবা কৰি আছে ষ্টেজত তাৰ পাছত আমি এনেকৈ আহিলো তাৰ পিছত অকমান বহিলো ৰেষ্ট ললো আৰু ইফালে অকমান আগত মাও আছে মা যেহেতু ভলেন্টিয়াৰ হৈছে তো তাৰে কাৰণে মা বিজি আছে আৰু ইফালে দেখিছে দিনৰ পৰাই মানুহ বহুত হৈছে আৰু খাবলৈও যেহেতু দিছে তো আমি খাবলৈও গলো এয়া দেখিছে আপোনালোকে মাছ মাংস মঞ্চুৰিয়ান সালাড ভাত আদি সকলো দিলে তাৰে পাছত এইফালে আমি খালো আৰু এয়া মই খাই থাকোতে মায়ে ভিডিঅ' এটা কৰি দিছিলে মই বাৰু গম পোৱা নাছিলো মই তাৰে পাছত এইফালে মাক দেখাই দিলো আপোনালোকক মা আহিলে আৰু ইফালে দেখিছে থাপনা মই অংকিতা এনে ধৰণে বহি আছো আৰু বহুত মানুহ আমি গধূলি অকণমান ৰেষ্ট ল'লো আৰু ইয়াত আপোনালোকে এনজয় কৰকচোন ভিডিঅ'টো আৰু অলপমান পাছত মাক দেখা পালো হেহে মাক ভিডিঅ' কৰি দেখালো আৰু মা যেহেতু ভলেন্টিয়াৰ হৈছে তো সেইকাৰণে ভালকে দেখাই নাপাও মা যেহেতু কামতে লাগি থাকিবলগীয়া হৈছে আৰু এইফালে মাহঁতে সমবেত সংগীত গাব সেইকাৰণে ড্ৰেছ পিন্ধি আহিছে আৰু ওচৰতে মাৰ ফ্ৰেণ্ড আছে সেইকাৰণে আপোনালোকক দেখাই দিলো আৰু এইফালে অংকিতা তাৰপিছত আৰু কি হয় আপোনালোকে চাওকচোন আৰু তাৰে পাছত মহাভাৰতৰ এটা ডান্স কৰিলে সেইটো চাওকচোন আপোনালোকে খুব ভাল হৈছে আৰু সকলো প্ৰেজেণ্ট ষ্টুডেণ্টৰ হয় আৰু বহুত মানে প্ৰতিভা আছে আদৰ্শ সেইকাৰণে আপোনালোকক দেখাই দিওঁ বুলি
আৰু এইটো আমাৰ মাহঁতে ডান্স কৰিছিলে জেং বিহু তো আপোনালোকক সেইকাৰণে দেখাই দিছোঁ আপোনালোকে চাওকচোন আৰু কেনেকুৱা হৈছে কমেণ্ট এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু এই সকলোবোৰ মাতৃগোটৰে আছিলে তো চাওক বিদ্যালয়ে বেছি নম্বৰ পায় গতিকে আদৰ্শ বিদ্যালয়ে বেছি নম্বৰ ল'বই নাপায় সেইকাৰণে গুণোৎসৱত আমাৰ ৰিজাল্ট ভাল হয় মাতৃগোটৰ আৰু অভিভাৱক মণ্ডলীৰ সহায় সহযোগিতা মাতৃগোটে তেখেতসকলক আপোনালোক জানে যিসকল মাতৃ আছে যে ঘৰৰ ব্যস্ততা কিমান আৰু সেই সকলো ব্যস্ততা তেওঁলোকে পৰিহাৰ কৰি আজি বিদ্যালয়ত ইমানখিনি সময় দিয়াৰ বাবে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ নৃত্যত সন্তুষ্ট হ'ল আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ সুৰজ চৌধুৰীদেৱে 1000 টকা পুৰস্কাৰ আগবঢ়াইছে আগবঢ়াই দিলোঁ লগতে সোণালী জয়ন্তী যি উদযাপন সমিতি আছে এই উদযাপন সমিতিৰ তেখেত উপদেষ্টা গতিকে আমি বিহু দল আৰু সুৰজ চৌধুৰীদেৱলৈ এইটো জোৰদাৰ হাত চাপৰি হ'ব লাগে এনেকৈ পৰিৱেশন আমাৰ এনেকুৱা অনুষ্ঠান পৰিৱেশন হ'ব লাগে আৰু দৰ্শকৰ পৰা পুৰস্কাৰ আহি থাকিব লাগে সহায় পাব লাগে জোৰদাৰ হাত চাপৰি আকৌ এবাৰ জীৱিত কৰিবলৈ পোৱাৰ কাৰণে এই সুযোগকণ দিয়াৰ কাৰণে কিমান ভাল আৰু ইয়াৰ পাছত আমি এনেকৈ বিহু ডান্স মাহঁতে কৰিলে অহাৰ পাছত যিহেতু তাতে ষ্টেজত পাৰফৰ্ম কৰিয়ে আছিলে আৰু অকণমান পাছত আমি স্কুলত খাবলৈ গ'লোঁ আৰু এইফালে মা আণ্টি দুজনী আছে আৰু খুব ধুনীয়া নহয়নে গোটেইকেইজনী তাৰপাছত আপোনালোকক আজিলৈ এইখিনিয়ে আছিলে আৰু কি হয় চাওকচোন আৰু আপোনালোকে দেখিছে আমাৰ মাহঁতে খাব আহিও ভিডিঅ' কৰাত এৰা নাই তো সেয়েহে আপোনালোকক দেখাই দিছোঁ আৰু এইফালে খোৱাৰ কাৰণে আমি সকলোৱে ৰাতি 11:30টাতো এনেধৰণে আছোঁ আৰু আজিলৈ এইখিনিয়ে আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই আৰু যদি কিবা ভুল হয় তেনেহ'লে প্লিজ ক্ষমা কৰি দিব আজিলৈ বাই গাইজ কালিৰ ভিডিঅ'টো দিম